নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে প্ৰথমতে এটা কথাই ক'ম যে আমি দল চাই আমি ভোট নিদিওঁ আৰু যিহেতু উন্নয়ন আমাক লাগিবই তাৰ সমান্তৰালভাৱে আমি এখন আচলতে সুস্থ সবল চৰকাৰ চলি থাকিবলৈ হ'লে আচলতে বিৰোধীৰ ভূমিকাও লাগিব। গতিকেলৈ আমি এই ক্ষেত্ৰত আমি দল বা উন্নয়ন তেনে নহয়, আমি এজন প্ৰাৰ্থী, ভাল প্ৰাৰ্থী, আচলতে যিজন প্ৰাৰ্থীয়ে আমাৰ সমস্যাসমূহ সদনৰ মজিয়াত সজোৰে উত্থাপন কৰিব পাৰে, আমি তেনে এজন প্ৰাৰ্থীকে আমি বিচাৰিম নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে। বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনত আচলতে নৱপ্ৰজন্মৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, যাতে তেওঁলোকে অনাগত দিনত জয়ী হৈ বিধানসভাৰ মজিয়াত আমাৰ অসমৰ যিবিলাক সমস্যা আছে সেই সমস্যাসমূহ সজোৰে উত্থাপন কৰি এই সমস্যাসমূহ সমাধানৰ তেওঁলোকে উপায় উলিয়াই ৰাইজক আচলতে আশ্বস্ত কৰিব পাৰিব বুলি মই আশাবাদী। আচলতে উন্নয়ন চাই ভোট দিব লাগিব আৰু যিহেতু মই এগৰাকী চাহ জনগোষ্ঠীৰ যুৱক আৰু আমাৰ বিশেষকৈ চাহ জনগোষ্ঠীৰ বহুতো সমস্যা থাকে, আমি এনেকুৱা এগৰাকী বিধায়ক বিচাৰোঁ যিয়ে নেকি আমাৰ জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা, জনজাতিকৰণে হওক বা আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি হওক, এইবোৰ ক্ষেত্ৰত বিধানসভাত আচলতে শক্তিশালী ৰূপে মাত মাতিব পৰা এগৰাকী বিধায়ক আমি বিচাৰিছোঁ। এইবাৰ যি ভোটদান প্ৰক্ৰিয়াটো হ'ব, ভোটদান প্ৰক্ৰিয়াটো আচলতে উন্নয়নৰ স্বাৰ্থত হ'ব, কোনো দলৰ স্বাৰ্থত নহয়। আচলতে আমি উন্নয়ন চাইহে ভোট দিম। উন্নয়ন কি হৈছে, বিগত চৰকাৰখনে কি উন্নয়ন কৰিলে, বা এইবাৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলে কি সমস্যা লৈ পেলাই ৰাইজৰ মাজলৈ আগবাঢ়ি আহিছে, সেইসমূহৰ ওপৰত পৰ্যালোচনা কৰি নিৰপেক্ষ ভূমিকাৰে উন্নয়নৰ স্বাৰ্থত আমাৰ ভোটদান প্ৰক্ৰিয়া হ'ব। আমাৰ বহুমূলীয়া ভোটটো এইকাৰণে দিবলগীয়া হ'ব, আমাৰ উন্নয়নখিনিৰ ওপৰতে আমি গুৰুত্ব দিব লাগিব। চাওক, আজি আমাৰ প্ৰায় 70% মানুহে কৃষিজীৱী। এই কৃষি ক্ষেত্ৰত চৰকাৰখনে কি ধৰণে উন্নয়ন কৰিব তাক লৈ আমি দিব লাগিব। আৰু প্ৰায় সংখ্যক মানুহে আপোনাৰ হৈছে পশুপালন কৰি পেলাই চলি থকা। আমাৰ প্ৰত্যেকখন গাঁৱতে ভেটেনেৰী এখন ভাল হস্পিটেল হ'ব লাগিব, স্বাস্থ্যকেন্দ্ৰত উন্নত হ'ব লাগিব, ৰাস্তা পদূলি উন্নত হ'ব লাগিব, যাতায়াতৰ ব্যৱস্থা সুচল হ'ব লাগিব। এই গোটেইখিনি ক্ষেত্ৰ সামৰি পেলাই শিক্ষা ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। এই গোটেই ক্ষেত্ৰখিনি সামৰি পেলাই আমি বহুমূলীয়া ভোটটো দিম বুলি ভাবিছোঁ। 5 বছৰত আপোনাৰ তিয়ক সমষ্টি বহুতখিনি উন্নয়ন হৈছে, তথাপিও মই উন্নয়নৰ ক্ষেত্ৰত কিছু কথা ক'বলগীয়া আছে। এতিয়া আপোনাৰ ৰাস্তা পদূলিখিনি খুব বেয়া হৈ গৈছে, যিটো ক্ষেত্ৰত আমাৰ যাতায়াতৰ ব্যৱস্থাটো একেবাৰে দুৰ্বল হৈ পৰিছে। এই ৰাস্তা পদূলিখিনি উন্নয়ন হ'ব লাগিব, খোৱা পানী ব্যৱস্থা সুচল কৰিব লাগিব। এই গোটেইখিনি বস্তু সামৰি পেলাই আমাৰ ভোটখিনি চৰকাৰৰ স্বাৰ্থত দিয়া হ'ব।